नमस्कार डियर स्टूडेंट आज तुम्हारा मैं डिस्कस करिम जी 2024 सनत अहा जी मध्यमा क्वेश्चन यू तुम्हारे केनेके करिबा और এইদৰে क्वेश्चन मैं आगतो डिस्कस करिছো और जोनो जोने आगते एटू प्रेक्टिस करिसा हियतर कारणे एबार 2024 पारिसे ठीक আছে अच्छा आमार दिया आछे श्रेणी अंतर दिया থাকিব बारंबारता दिया থাকিব और सঞ্চয়ী बारंबारता सिमिलारली सेम करिब লাগিব क्लास 10 ৰ নিচিনাই सो কি কৰিবা क्लास 10 যেনেকৈ ওপৰৰ পৰা কাউন্ট কৰিছিলা ইয়াত কি কৰিবা তলৰ পৰা কাউন্ট কৰিবা ইয়াত তোমালোকে সোয়া ইয়াত যেহেতু ইয়াত কি কৰিব লাগে মধ্যমা ওলাব লাগে মধ্যমা ওলাব হলে কেইটামান বস্তু জানিব লাগিব ইয়াত কি কোৱা হয় এল মানে হৈছে মধ্যমা শ্ৰেণীৰ প্ৰকৃত নিৰ্মহিমা মানে হৈছে মধ্যমা শ্ৰেণী যেটো পাবা তাৰ পৰা কি কৰিব 0. কি কৰিবা 5 কমাই দিবা নিৰ্মহিমাৰ পৰা আৰু কি কৰিবা উচ্চহিমাৰ পৰা 0.5 কি কৰিবা বৃদ্ধি কৰি দিবা ঠিক আছে নিম্নহিমাৰ পৰা 0.5 কমাই দিব লাগিব আৰু উচ্চহিমাৰ পৰা 0.5 কি কৰিব লাগিব বঢ়াই দিব লাগিব আৰু এফ মানে হৈছে মধ্যমা শ্ৰেণীৰ ঠিক আগৰ সঞ্চয়ী বাৰংবাৰতা যেনেকৈ আগত ক্লাস 10 লিখিছিলা সিএফ সেই সিএফৰ ঠাইত ইয়াত কি লেখা আছে এফ মানে যেটো মধ্যমা শ্ৰেণীৰ সঞ্চয়ী বাৰংবাৰতা পাবা তাৰ আগৰ যেটো সঞ্চয়ী বাৰংবাৰতা আছে হেতু হ'ব মধ্যমা শ্ৰেণীৰ ঠিক আগৰ সঞ্চয়ী বাৰংবাৰতা এফ হল আৰু এফএম মানেছে মধ্যমা শ্ৰেণী যেটো থাকে বাৰংবাৰতা হেতু হৈছে এফএম আই মানেছে শ্ৰেণী দৈৰ্ঘ্য কিমান হিয়তৰ মাজত ডিসটেন্স আছে ঠিক আছে সো এতিয়া আমাৰ কোৱেশ্চনটো চাও তো ইয়াত আমাৰ যেহেতু আমি এনেকৈ কোঠাটো বনাব লাগিব আৰু ইয়াত তোমালোকে কি কৰিবা ওপৰৰ পৰা যোগ নকৰি পেলাই তলৰ পৰা যোগ কৰিব লাগিব যেনেকৈ ক্লাস 10 কৰিছিলা ওপৰৰ পৰা যোগ কৰি পেলাই আইছিলা ক্ৰস কৰি ইয়াত চোৱা প্ৰথম যেটো সংখ্যা থাকিব তলত হেতুই লিখিবা তাৰ পিছত 2 ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 4 ৰ লগত তোমালোকে যদি আকৌ 3 যোগ কৰা কিমান হ'ব 7 ৰ লগত যদি 5 যোগ কৰা কিমান হ'ব 12 এইদৰে ইয়াত কি হ'ব 20 হ'ব 20 লগত যদি 12 যোগ কৰা 32 লগত যদি 10 যোগ কৰা 42 লগত যদি 7 যোগ কৰা কিমান হ'ব 49 ৰ লগত যদি তোমালোকে 5 প্লাস কৰা কিমান হ'ব সোয়া 54 হৈ যাব 54 ৰ লগত 4 যোগ কৰিলে 58 হ'ব 58 ৰ লগত 2 প্লাস কৰিলে হ'ব 60 এইদৰে তোমালোকে সিএফ সঞ্চয়ী বাৰংবাৰতা পাইবা ঠিক আছে সো এখিনিলৈকে তোমালোকে বুজি পাইছা যেনেকৈ আগত ওপৰৰ পৰা যোগ কৰিছিলা এবাৰ কি কৰিব লাগে তলৰ পৰা যোগ কৰিব লাগে একে সেম সো এতিয়া তোমালোকে মধ্যমা শ্ৰেণী কি কৰিবা কেনেকৈ পাবা সো মধ্যমা শ্ৰেণী পাবলৈ হলে n ৰ মান যেটো আছে ইয়াক কি কৰি দিয়া মনে ডিভাইড কৰিলে কিমান হ'ব n/2 মানে কিমান হ'ব 60 যদি ডিভাইড কৰি দিয়া n মানে টোটাল নাম্বাৰ বাৰংবাৰতা ইয়াত যদি 2 ৰে ডিভাইড কৰা কিমান পাই যাবা 30 সো 30 থকা ইয়াত সিএফত বিচাৰি সোয়া 30 কৈ ডাঙৰ আছে কিন্তু 30 নাই 30 কৈ ডাঙৰ কোনটো আছে 32 আছে তো এই যেটো দেখা পাইছা এটো কি হ'ব মধ্যমা শ্ৰেণীটো হ'ব হলেখিনি এতিয়া সোয়া আমাৰ ইয়াৰ মধ্যমা শ্ৰেণীটো পাই গৈছো ইয়াৰ এল ৰ মান কিমান হ'ব এল ৰ মান সোয়া এল মানে হৈছে মধ্যমা শ্ৰেণীৰ কি হয় প্ৰকৃত নিৰ্মহিমা এতিয়া নিৰ্মহিমা যেটো আছে 55 এটো 55 নহব কাৰণ প্ৰকৃত কোৱা লগে লগে ইয়াৰ পৰা 0. কি কৰিবা 0.5 কি কৰি দিবা কমাই দিব লাগিব হৈছে তেন্তে 0.5 যদি কমাই দিয়া হয় 55 ৰ পৰা যদি 0.5 কমি যায় কিমান হ'ব 54.5 সো এল ৰ মান কিমান পাইছা 54.5 পাই গৈছা নেক্সট কি লাগিব n তো আছে নেক্সট লাগিব সোয়া নেক্সট লাগিব n তো আছে n ৰ মান তো দিয়া আছে 60 f মানে কিমান হ'ব সোয়া মধ্যমা শ্ৰেণীৰ ঠিক আগৰ সঞ্চয়ী বাৰংবাৰতা মধ্যমা শ্ৰেণীটো যেটো দেখা পাইছা ইয়াৰ সঞ্চয়ী বাৰংবাৰতা ঠিক আগৰটো মানে হৰটো কিমান আছে 20 f ৰ মান পাই গৈছো কিমান 20 পাই গৈছে ইয়াত f ৰ মান ক্যাপিটাল F লিখা বা আগত কি আছিল CF লিখা আছিল ক্লাস 10 ত তে ইয়াৰ মান হৈছে 20 হল এখিনি গম পাইছা আৰু FM মানে হৈছে বাৰংবাৰতা মধ্যমা শ্ৰেণীৰ তো মধ্যমা শ্ৰেণীৰ বাৰংবাৰতা কিমান পাইছা 12 পাইছা এতিয়া I মানে হৈছে হিয়তৰ মাজৰ ডিসটেন্স তো কিমান আছে 55 আৰু 59 সোয়া ইয়াৰ মাজৰ সংখ্যা কিমানটা আছে সো 50 ইয়াৰ পৰা কাউন্ট কৰি পেলাই ইয়ালৈকে হে কৰিব লাগিব ঠিক আছে তোমালোকে সদায় মনত ৰাখিবা যেটো সংখ্যাৰ পৰা স্টার্ট হ'ব আৰু যেটো সংখ্যালৈকে হে হ'ব সেই গোটেই কেটা সংখ্যা কি কৰিবা যোগ মানে কাউন্ট কৰিবা তো 56 তাৰ পিছত 57 তাৰ পিছত 58 তাৰ পিছত 59 এটা দুটা তিনটা চাৰিটা পাঁচটা তো আয়ৰ মান কিমান হৈছে 5 সো এইটো মনত ৰাখিবা আয়ৰ মান কি পাইছা 5 পাইছা এখিনি মান ইয়াত বহাই দিলে আমাৰ আনসাৰটো ওলাই যাব সোয়া কি পাইছো যে এল ৰ মান পাইছা তোমালোকে 54.5 প্লাস তাৰ পিছত কি আছে n মানে হৈছে তোমাৰ 60 আছে 60 যেহেতু আমি 2 ৰে ডিভাইড কৰিছো 2 ৰে ডিভাইড কৰিলে কিমান হ'ব 30 পাই যাবা তাৰ পিছত f মানে হৈছে এটো cf মানে সঞ্চয়ী বাৰংবাৰতা কিমান যে 20 পাইছা 20 মানে যে সঞ্চয়ী বাৰংবাৰতা ঠিক আগৰ বাৰংবাৰতা কোৱা হয় ক্যাপিটাল F হৈছে সো ইয়াৰ মান কিমান পাইছা 20 পাই গৈছা fm মানে সেই যেটো মানে মধ্যমা শ্ৰেণী আছে তাৰ বাৰংবাৰতা কিমান আছে 12
আৰু আয়ৰ মান পাইছা ডিষ্টেঞ্চ কিমান হৈছে 5 আছিলে এতিয়া চোৱা কিমান হৈছে 54.5 এইখিনি আগত কৰা যে ইয়াত চোৱা 30 পৰা যদি 20 যায় কিমান হ'ব 10 আৰু তলত হ'ব 12 তাৰ পিছত হ'ব ইয়াত কি আছে 5 আছে এতিয়া চোৱা ইয়াত হ'ব 54.5 প্লাস ইয়াত হ'ব চোৱা কিমান 5 লগত 10 পইণ্ট গলে 50 হৈ যাব আৰু তলত কি আছে 12 হৈছে এতিয়া আমি অলপ কটাকটি কৰি দিও তো কটাকটি কৰাতকে ইয়াত আমি হৰণ কৰি দিও ঠিক আছে হৰণ কৰিলে বেছি ভাল হ'ব তো 50 যদি 12 ৰে ডিভাইড কৰা 12 লগত কিমান পূৰণ কৰিলে 50 উচৰত হ'ব 12 লগত যদি তোমালোকে 4 পূৰণ কৰা কিমান হ'ব 48 হৈ যাব তাৰ পৰা নমাই দিয়া কিমান হ'ব 2 নামিব পয়েন্ট দি দিয়া শূন্য 12 গুণ কিমান হ'ব 12 ইয়াৰ পৰা নমাই দিয়া কিমান হ'ব 8 হৈ যাব হয়নে তাৰপৰ দশমিক আছে মানে কি এটা শূন্য হৈ যাব এটা যদি 12 লগত তোমালোকে কি কৰা 7 পূৰণ কৰা 12 লগত যদি 7 পূৰণ কৰা 7 পূৰণ কৰিলে হ'ব 84 আমাৰ তো 84 না লাগে আমাৰ যেহেতু আমাৰ কি কৰিবলে 80 কৈ হৰু তো 12 লগত যদি তোমালোকে 6 পূৰণ কৰা কিমান হ'ব 72 তেন্তে ইয়াত 6 লিখি দিয়া 72 আর দৰকাৰ নাই আৰু আহি থাকিব আমাৰ দশমিকৰ পিছত দুটা সংখ্যা থাকিলে হল তেন্তে আমাৰ এনসারটো কিমান হৈছে 54.5 এই দুটা হৰণ কৰি পেলাই কিমান পাইছা 4.16 হৈছে এতিয়া চোৱা এই দুটা যোগ কৰি দিয়া যোগ কৰিলে কিমান হ'ব চোৱা 54.5 ইয়াৰ দশমিকৰ পুনঃ দশমিক দিয়া আগত আছে 4 আৰু পিছফালে কিমান আছে 16 আছে ঠিক আছে এতিয়া যোগ কৰি দিলেই হল সো ইয়াত 6 হ'ব 5 আৰু 1 কিমান 6 হৈ যাব ইয়াত 4 আৰু 4 যোগ কৰিলে 8 আৰু ইয়াত কিমান আছে 5 আছে সো আমাৰ आंसर 58.66 ফাইনাল आंसर হৈছে 58.66 এইটো আছিল আমাৰ উলাবলগিয়া উত্তৰ আৰু এই কোৱেশ্চনটো তোমালোকৰ 2024 চনত অহা কোৱেশ্চন হয় আৰু সেই কাৰণে তোমালোকৰ এইটো এই দৰে তোমালোকে কৰিব লাগে ঠিক আছে